হেল্ল' এভৰিৱান, এডুৱেব আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, মোৰ অলপ অসুবিধাৰ কাৰণে। সেইকাৰণে আজি ভাবিছোঁ যে ভিডিঅ'খিনি অলপ বনাওঁ। চ' আজি আমি ডে 8ৰ কুৱেশ্যনটো লৈ আহিছোঁ। আপোনালোকে বহুতে কুৱেশ্যনটো এটেম্প কৰিছে। বিশেষ একো নাছিলে, আমি যিহেতু MS Word কৰি আছোঁ, তো MS Wordৰ এটা পেৰাগ্ৰাফ আছিলে আৰু অকণমান আপোনাৰ ফৰ্মেটিং আছিলে, স্মাৰ্ট আৰ্ট তেনেকুৱা। তো আহক আমি এবাৰ এইখিনি ডিছকাছ কৰোঁ। MS Word যিহেতু ইজি হয়, চ' মই এটা এটাকৈ কৰি নেদেখাওঁ, আপোনালোকক জাষ্ট মই বস্তুখিনি ডিছকাছ কৰি দিম। কিছুমানে হয়তো অসুবিধা পাইছিলে, তো সেইখিনি ডিছকাছ কৰি দিম কি আছে। পেৰাগ্ৰাফটোত আপোনালোকে দেখা পাই আছে ইয়াতে 223টা আমাৰ টোটেল ৱৰ্ড আছে, আমাৰ স্মাৰ্ট আৰ্ট বা এইখিনি মিলাই পেলাই। চ' এইখিনি আপোনাৰ টাইপিঙৰ বিশেষ একো নাছিলে, এটা ফৰ্মেটিঙৰে বেছি হেৰি আছিলে। চ' আপোনালোকক মই অলৰেডি কৈছোঁৱেই যে আপোনালোকৰ এনেকুৱা টাইপিং বা ৱৰ্ডৰ হেৰিত থাকিলে আপোনালোকে প্ৰথমত পেৰাগ্ৰাফটো টাইপ কৰি ল'ব কমপ্লিট, তাৰপিছত আমি ফৰ্মেটিংখিনি কৰিম। চ' ফাৰ্ষ্ট আমাৰ কি কৰিব দিছে, ইউজ এ চুইটেবল ৱাটাৰমাৰ্ক ফৰ দ্য আৰ্টিকেল। চ' ইয়াতে চুইটেবল ৱাটাৰমাৰ্ক কৈছোঁ যেতিয়া আমাৰ কিহৰ ওপৰত বেষ্ট আৰ্টিকেলটো টাইম মেনেজমেণ্টৰ ওপৰত। চ' চিম্পলি টাইম মেনেজমেণ্ট বুলি আপোনালোকে দিব পাৰে বা ইম্পৰ্টেঞ্চ অফ টাইম মেনেজমেণ্ট যিকোনো দিয়ে, আপোনালোকৰ মাৰ্কছ নাকাটে। মাৰ্কছটো থাকিব কিহত, যে ৱাটাৰমাৰ্কটো আপোনালোকে এপ্লাই কৰিব লাগে। ছেকেণ্ডলি আমাৰ ইয়াতে কি আছে, আমি ইয়াতে আণ্ডাৰলাইনটো চাম। ইয়াতে চাওক আপোনালোকে যে আণ্ডাৰলাইনটো পূৰা গোটেইখিনি মানে আমাৰ যিটো হেডিং আছে গোটেইখিনিৰ কাৰণে আমি ইউজ কৰা নাই, মাজে মাজে আমাৰ ব্ৰেক আছে। চ' এইটো আপোনালোকে কেনেকৈ কৰিব, এইটোৰ কাৰণে আপোনালোকে ছিলেক্ট কৰিলে দেন ইয়াতে চাওক যিকেইটা বস্তুৰ এডিশ্যনেল ছেটিংছ আছে তাতে এনেকৈ এৰ' আমাৰ আছে, এৰ' মাৰ্ক, তাতে আমি ক্লিক কৰিলে এডিশ্যনেল ছেটিংছ পায় লাইক ইয়াত। চ' তেনেকৈ আমাৰ আণ্ডাৰলাইনতো এডিশ্যনেল ছেটিংছ আছে, চ' আমি তাতে ক্লিক কৰিম। ইয়াতে আমাৰ এডিশ্যনেল ছেটিংছ পাব। আণ্ডাৰলাইন কালাৰ ইয়াতে চেঞ্জ কৰিব পাৰে, আণ্ডাৰলাইন কেনেকুৱা দিব সেইটো ইয়াত চুজ কৰিব পাৰে। তো আমি মোৰ আণ্ডাৰলাইনত গ'লোঁ, তাতে কৈ চাওক মই কি কৰি চুজ কৰি দিছোঁ, ৱৰ্ডছ অনলি। ৱৰ্ডছ অনলি বুলি নাথাকিলে আমাৰ গোটেইটো লৈ ল'লে হয়, ৱৰ্ডছ অনলি দিয়াৰ কাৰণে আমাৰ মাজে মাজে এটা ব্ৰেক আছে। চ' এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ। চ' এনেকৈ যিবিলাকৰ আপোনালোকৰ এডিশ্যনেল ছেটিংছ আছে সেইবোৰ কাইণ্ডলি আপোনালোকে এবাৰ চাই ল'ব। ফৰ্মেটিঙৰ ক্ষেত্ৰত এটা বস্তু আমি কৰিব লাগিব যে আমি পেৰাগ্ৰাফটো চায়েই আমি গোটেইখিনি কি বস্তু আছে লক্ষ্য কৰিব লাগিব। যেনেকুৱা টাইম মেনেজমেণ্টৰ টাইমটো আমাৰ ড্ৰপ কেপ ইউজ কৰিছে, চ' এইটো আমি দেখিলেই গম পাব লাগিব। ত' সেইকাৰণে MS Wordটো প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট। যিমান প্ৰেক্টিছ কৰিব সিমান টুলছখিনিৰ বিষয়ে আপোনালোকে গম পাব। চ' তেনেকুৱা। ত' ইয়াতে আমি ড্ৰপ কেপ ইউজ কৰিছোঁ। আপোনালোকে ড্ৰপ কেপ কেনেকৈ ইউজ কৰিব, ড্ৰপ কেপ আমাৰ ইয়াতে ইনচাৰ্টত পায়েই, ইয়াতে আমাৰ ড্ৰপ কেপ বুলি আছে। চ' মই যদি দেখাওঁ আপোনালোকক কৰি পেলাই কেনেকুৱা হ'ব। ত' চাওক মই আকৌ পেৰাগ্ৰাফটো আগৰ নিচিনা কৰি দিছোঁ। চ' ইয়াতে ইটালিক্স আছিল পেৰাগ্ৰাফটো, ইটালিক্স কৰি দিছোঁ। চ' ইয়াতে আমাৰ নান আছিলে, আমি ইয়াতে ড্ৰপ কৰি দিম, তেতিয়া আহি যাব। কিন্তু আকৌ চাব যে কুৱেশ্যনটোত মেনশ্যন থাকিব পাৰে যে কিমানটা লাইন আমাৰ ড্ৰপ কৰিব লাগে। চ' আমাৰ ইয়াতে আমি যিমানটা লাইন ধৰি দিছে, যেনেকৈ ইয়াতে 3টা লাইন মই ড্ৰপ কৰি দিছিলোঁ, চ' আপোনালোকৰ 4টা ধৰি দিলে 4টা দিব, তেনেকৈ দিলে হ'ল। আৰু বাকী এইটো ছেটিংছ হ'ল আপোনালোকৰ যে আমাৰ যিটো মেইন পেৰাগ্ৰাফ আছে তাৰ পৰা কিমান ডিষ্টেঞ্চত থাকিব। চ' মই 0 দিছোঁ, ইয়াতে 0 দি অ'কে কৰোঁতে এইটো আহি গৈছে চাওক। যদি মই ইয়াতে 0 নিদি পেলাই 2 দিলোঁ, চাওক কিমান ডিষ্টেঞ্চ, তো সেইটো ডিষ্টেঞ্চ আহি যাব। ড্ৰপ কেপটো এনেকুৱাই বস্তুটো। বাকী এইবোৰ মন কৰিব, ইয়াতে ইটালিক্স আছে, ইটালিক্স দিব। তাৰপিছত ইয়াতেও ইটালিক্স আছে, আমাৰ ইটালিক্সখিনি দিব। বোল্ড কৰা আছে, বোল্ড কৰিব। অ'কে, এইখিনিতো চিম্পল, এইখিনি পাৰিব আপোনালোকে। ড্ৰপ কেপটো ডিছকাছ কৰিলোঁ। এতিয়া এইটো চাব স্মাৰ্ট আৰ্ট, চিম্পলি ইনচাৰ্টত যাব, ইনচাৰ্টত গৈ স্মাৰ্ট আৰ্ট ছিলেক্ট কৰিব। এইটো আমাৰ দেখাত চাওক কি হয়, চাইকেল টাইপৰ হয়নে আমাৰ। তো সেইকাৰণে আমি চাইকেল চুজ কৰিম। ইয়াতে চুজ কৰি ইয়াতে আমি কোনটো ইউজ কৰিছোঁ চাওক, এনেকুৱা এৰ' থকা হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে। যদি আমাৰ কিবা এটা ৰিলেশ্যন শ্ব' কৰিব লাগে, চাৰ্কেল এটা যে ইয়াৰ পৰা এইটো হৈছে, তো আমি এৰ' থকাটো ইউজ কৰিম। যিটো চুইটেবল হয় বা যিটো কুৱেশ্যনত মেনশ্যন কৰা থাকে সেনেকৈ দিব। তাৰ বাহিৰে চাওক ইয়াতে বাকীবিলাকো আছে, আপোনালোক যেনেকুৱা থাকে, লিষ্ট থাকিলে লিষ্ট হিচাপে দিব, প্ৰচেছ থাকিলে প্ৰচেছ দিব, তেনেকৈ আৰু। স্মাৰ্ট আৰ্টটো এপ্লাই কৰাৰ পিছত আপোনালোকৰ কিছুমান এডজাষ্টমেণ্ট কৰিব লাগিব। তাৰ কাৰণে ডিজাইনত যাব, ডিজাইনত গৈ মই চাওক ইয়াতে চাৰ্কেলো আছে, মই ইয়াতে ৰেক্টেংগলটো লৈছোঁ। তাৰ বাদে ইয়াতে নৰ্মেলি এইটো আছিলে, মই ইয়াতে কি কৰিছোঁ, পলিষ্ট ডিজাইন, এইটো পলিষ্ট বুলি আছে। চ' পলিষ্ট ডিজাইনটো ইউজ কৰিছোঁ। চ' ইয়াতে বেলেগো আছে, আপোনালোকে চাই ল'ব।
এক্সামত হয়তো আপোনালোক ইমান টাফ নিদিয়ে, চিম্পল দিব, ধৰি লওক এনেকেই থাকা দিব, বাট যদি দিয়ে আৰু আপোনালোকে জানিব লাগিব ক'ত কি আছে। তাৰপিছত এইটো যদি এডিট কৰিব লাগে, ধৰি লওক আপোনালোকে এটা এটাকৈ ক্লিক কৰিব নেকি? নকৰে। চ' আমি টেক্সট পেন ক্লিক কৰিম, টেক্সট পেনত এইখিনি বস্তু লিখি দিম। তেনেকৈ বেলেগ বেলেগ শ্বেপ হ'লে আপোনালোকে যদি লিখিবলগীয়া থাকে, ধৰি লওক আমি ইয়াতে শ্বেপ এটা ইউজ কৰিছোঁ, তাতে 4টা আছে ধৰি লওক, আৰু আমাৰ লিখিবলগীয়া আছে। টেক্সট পেনত গৈ যদি আমি ইয়াত 4টা থাকিব ন, যদি 5টা লাগে আমাক, ধৰি লওক 5 নম্বৰটো এণ্টাৰ মাৰি দিম, এণ্টাৰ মাৰি যদি লিখি দিওঁ, ইয়াতে 5 নম্বৰটা আহি যাব। দেখিছে? 5th নম্বৰটো ইয়াতে আহি গ'ল। চ' তেনেকৈ আপোনালোকে এড কৰাটো এনেকৈ এড কৰিব। তেনেকৈ এডিট কৰা অপশ্যনবিলাক থাকিব আপোনালোকৰ, সেইখিনি কৰিলে হ'ল। বাকী আপোনালোকৰ কিছুমান বস্তু ফৰ্মেটত থাকিব, তেনেকৈ টেক্সটখিনি এডিট কৰাৰ, শ্বেপখিনি এডিট কৰাৰ চাই ল'ব। তাৰপিছত যদি আপোনালোকৰ গ্ৰাফিকেল এলিমেণ্ট থকা বস্তু হয়, ইমেজ হয়, চাৰ্ট হয়, তেতিয়াহ'লে আপোনালোকে এটা বস্তু মন কৰিব যে আমি এলাইন ইউজ কৰিম। এলাইনটো মানে আমি চেণ্টাৰ কৰিম। তাৰমানে চেণ্টাৰ যদি কুৱেশ্যনত থাকে, আৰু কুৱেশ্যনত যদি লেফ্টত থাকে লেফ্ট কৰিব, যদি চেণ্টাৰ থাকে চেণ্টাৰ কৰিব। চ' আমি চেণ্টাৰ কৰি দিছোঁ। তেতিয়া আপোনালোকে এনে নিজে যদি মুভমেণ্ট কৰে, তেতিয়া মানে চেণ্টাৰ হোৱাৰ চান্স কম, কাৰণ মানে অনুমানটো পোৱা নাযায় যে মাজত হৈছে নে নাই। সেইটো আপোনালোকৰ ছেটিংছত কৰিলে সেইটো সুবিধা হয়। চাওক ইয়াতে মিডিলত হৈছে নে, একদম এই লগটোৰো মিডিলত হৈছে। চ' সেইটোৱে। দেন আমাৰ চাওক ইয়াতে আমাৰ 1 2 3 4কৈ 4টা আছে। চ' মই যেতিয়া এইটো শ্বেপটো বনাবলগীয়া হৈছিলে, মই শ্বেপটো পিছত বনাইছিলোঁ, তো এইটো মই আপোনালোকক এনে শিকাবলৈ কৈ আছোঁ যে শ্বেপ যেতিয়া বনাইছিলোঁ মই, তেতিয়া ইয়াৰ পৰা মই কপি কৰিব লগা হৈছিলে। এই 4টা পইণ্ট মোৰ কপি কৰিব লগা হৈছিলে। চ' সেইটোৰ কাৰণে আপোনালোকে কি কৰিব চাওঁ, ইয়াতে আমাৰ কণ্ট্ৰল অল্ট আৰু শিফ্ট ধৰি পেলাই আমাৰ মাউচেদি আমি ড্ৰেগ কৰোঁ, তেনেকৈ ড্ৰেগ কৰি লৈ যাব। তলৰ পৰা ওপৰলৈকে যিখিনি জেগা লাগে আপোনালোকৰ, সেইখিনিহে অনলি কপি হ'ব। নৰ্মেলি যদি আমি কপি কৰোঁ, এইখিনিও কপি হৈ যায়। চ' আপোনালোকে কি কৰিব, কণ্ট্ৰল অল্ট প্লাছ শিফ্ট এই 3টা কি প্ৰেছ কৰি পেলাই আমাৰ ড্ৰেগ কৰিব, তেতিয়া আপোনালোকৰ মানে কলম ৱাইজ কপি হ'ব। তাৰপিছত এইখিনিতো আপোনাৰ টাইপিং আছিলে, চ' এইখিনি টাইপিং কৰি জাষ্ট বুলেট পইণ্ট ইউজ কৰিব। আৰু বুলেট পইণ্টৰ বহুত বস্তু এডিট কৰিব পাৰি। চাব বুলেট পইণ্টৰ মানে আপোনালোকে যেতিয়া কপি কৰিব, বা য'ৰ পৰা আপোনালোকে চাই ধৰি লওক কৰিছে কুৱেশ্যনটোৰ পৰা, তেতিয়া চাব যে এই গেপটো কিমান আছে, বুলেট পইণ্টৰ পৰা এইটো গেপ কিমান আছে। চ' যদি এইটো ভিতৰত থাকে, ভিতৰত লৈ গ'ল, আৰু যদি কম থাকে তেতিয়াহ'লে আকৌ কমাই দিলে। চ' চাই ল'ব কুৱেশ্যনত যিমানখিনি থাকে, যেনেকৈ থাকে কৰিব। এইটো আমাৰ ডিফল্ট যিটো থাকে সেইটো কম বেছি থাকে, এনেকৈ এডিট কৰিব পাৰি। এডিশ্যনেল ছেটিংছ আছে, তাতে গৈ আমাৰ ইণ্ডেণ্টেশ্যন আছে, এইখিনি বস্তু এডিট কৰিলে, লেফ্টত কিমান ইণ্ডেণ্টেশ্যন দিব এইটো চেঞ্জ কৰিলে হৈ যাব। অ'কে, নেক্সট আহিলে আমাৰ এইটোতো আপোনালোকক মই কৈছোঁৱে, কণ্ট্ৰল ই কৰিলে আপোনাৰ চেণ্টাৰত যাব, চেণ্টাৰ এলাইনমেণ্ট এইটো কৰি দিব, টাইপ কৰি ইটালিক্স হ'ব সেইখিনি, আৰু এইখিনি আণ্ডাৰলাইন সেইখিনি পাৰিব। অ'কে, তাৰপিছত আহিল টেবুল। চ' টেবুল কেনেকৈ ক্ৰিয়েট কৰে মই আপোনালোকৰ শ্বৰ্টকাট কৈছিলোঁ। টেবুল বুলি নহয়, আপোনালোকৰ যিমান আমাৰ ইয়াতে শ্ব' হৈ আছে ওপৰত আমাৰ ৰিবনটোত, এইবোৰ যেনেকা, চ' এইবোৰৰ সকলোৰে কাৰণে এটা এটা আমাৰ শ্বৰ্টকাট আছে। চ' শ্বৰ্টকাটটো কেনেকৈ ধৰণৰ চাব, আমি অল প্ৰেছ কৰিম, অল প্ৰেছ কৰি চাওক গোটেইকেইটা টেবৰ আমাৰ শ্বৰ্টকাট আহিল। এতিয়া আমি ধৰি লওক হোমৰ কিবা এটা আমাৰ টুলছ লাগে, চ' এইচ ক্লিক কৰিলোঁ। এতিয়া চাওক গোটেইখিনি আমাৰ প্ৰায়খিনি বস্তুৰে এই ষ্টাইলছখিনিৰ বাদে বাকীখিনি চবৰে শ্বৰ্টকাট আছে। চ' ইয়াতে আমাক যিটো বস্তু লাগে সেইটো আমি ইয়াত ইউজ কৰিব পাৰিম। ধৰি লওক আমি ইয়াত যিটো আছে য়েল' মানে কালাৰ দিব লাগে বা ইটালিক্স কৰিব লাগে। চ' আমি কি কৰিম, আমি চিলেক্ট কৰিম। চিলেক্ট চাওক, মই মাউচ ইউজ নকৰোঁ, এইটো চাওক মই কাৰ্চাৰডাল ইয়াত ৰাখিলোঁ। যদি আমাক চিলেক্ট কৰিব লাগে যে এই প্লেনাৰ ৱৰ্ডটো আমি চিলেক্ট কৰিব লাগে, চ' মই এৰ' টাইপ কৰিলোঁ, দেন কণ্ট্ৰল আৰু এৰ' ইউজ কৰি মই লেফ্টত গৈ আছোঁ। চ' আমি গৈ পালোঁ, প্লেনাৰত গৈ পালোঁ। এতিয়া আমি কণ্ট্ৰল শিফ্ট কৰি আমাক ৰাইট ছাইডৰ ৱৰ্ডটো লাগে, চ' আমি ৰাইট এৰ'টো ক্লিক কৰিম, চিলেক্ট হৈ যাব। হ'ল, তাৰপিছত আমি অল্ট প্ৰেছ কৰিলোঁ, অল্ট প্ৰেছ কৰি হোমত গ'লোঁ। হোমত গৈ আমাক কি লাগে, কালাৰ লাগে। কালাৰত আমাৰ কি আছে, আহিলোঁ। দেন আমাক কি লাগে, য়েল্ল' কালাৰ লাগে, এৰ' ইউজ কৰিলোঁ, য়েল্ল' হ'ল, এণ্টাৰ মাৰিলোঁ, বাছ হৈ গ'ল। চ' এইটো ইয়াতে মেক্সিমাম ফাংচন আপোনালোকে ৱৰ্ডত বিশেষকৈ আপোনালোকে উইদাউট ইউজিং মাউচ মানে আপোনালোকে কৰিব পাৰিব। তাৰপিছত আপোনালোকক আৰু এটা ক'ম টেবুলৰ কথা। টেবুল মেকিঙত আপোনালোকে যদি দেখে
যে আপোনালোকৰ ধৰি লওক দুটা চেল আছে, তিনিটা চেল আছে, তো আপোনালোকে কি কৰিব, শ্বৰ্টকাট হয়, গ্ৰুপত কোনোবা এজনে কৈছিলোঁ প্লাছ ডেছ ডেছ প্লাছ, এনেকৈ আমাক যিমানটা লাগে এইটো এটা আমাৰ চেল হ'ল। যদি আমাক তিনিটা চেল লাগে হৈ গ'ল, আমি এণ্টাৰ মাৰি দিম, এণ্টাৰ মাৰি দিয়ে তেনেকৈ তিনিটা চেল আমাৰ আহি গ'ল। তো আমি ইয়াতে যি লিখোঁ টেবুল হিচাপে আমাৰ এইটো লৈ ল'ব। তাৰপিছত এইটো ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে ধৰি লওক আমাক এটা নালাগে, আমাক বহুত লাগে। চ' আমি লিখি যাম, হেডিংটো লিখিলোঁ, ছাপ'জ মই লিখিয়ে যাওঁ চিৰিয়েল নং, দেন নেম লিখিলোঁ, দেন আমাৰ ৰোল নং লিখিলোঁ। চ' এতিয়া আমাক আৰু লাগে, তেতিয়া আমি কি ইউজ কৰিম, টেব ইউজ কৰিম। টেব ইউজ কৰিলে আমাৰ আহি যাব। চ' আৰু লাগে ধৰি লওক, তেতিয়া আকৌ টেব ইউজ কৰিম। লাষ্ট চেলটোত গৈ পেলাই টেব মাৰি দিলে আপোনালোকৰ নেক্সট হৈ যাব। তো এইটো এটা চিম্পল ৱে হয় টেবুল লোৱাৰ কাৰণে। বা আপোনালোকে ইয়াতকৈ আমাৰ শ্বৰ্টকাট আছে যে আপোনালোকে ধৰি লওক জানে যে কিমানটা বা কিমানটা হেৰি আছে, তো একেবাৰে কৰি দিয়াটো আপোনালোকৰ সুবিধা হ'ব। ছাপ'জ আমি এইটো বনাব লাগে, তো এইটো আমি জানোৱেই যে এটা 4টা আছে আৰু 3টা কলম আছে। আমি অল প্ৰেছ কৰিম, হোমৰ আহি গ'ল আমাৰ। তো আমাক হোম নালাগে, আমাক ইনচাৰ্টহে লাগে। এন প্ৰেছ কৰিম, এন প্ৰেছ কৰি দেন টি প্ৰেছ কৰিম। তাৰপিছত আপোনালোকে এৰ' দি চুজ কৰিব পাৰে কিমানটা লাগে আপোনাক, বা আপোনালোকে আৰু এটা কাম কৰিব পাৰে, ইয়াতে তাৰ পিছতো আমাৰ চাওক এক্সট্ৰা টুলছ আহিছে, ইনচাৰ্ট, ড্ৰ টেবুল, তেনেকৈ। চ' আমি কি কৰিম, ধৰি লওক আমাক ইনচাৰ্ট টেবুল লাগে। চ' আমি আই প্ৰেছ কৰিম, আই প্ৰেছ কৰিলে ইয়াতে নাম্বাৰ অফ কলাম, নাম্বাৰ অফ ৰ'জ আহিছে, আমাৰ চুজ কৰিলে হ'ল। চ' তেনেকুৱা টেবুল ক্ৰিয়েট কৰা এনেকৈ 2-3টা অপশ্যন আছে, চ' আপোনালোকে ইউজ কৰিব পাৰে। বাকী এইবোৰ চাই ল'ব যে কেনেকৈ আমাক ফৰ্মেটিংখিনি দিয়া আছে কুৱেশ্যনত, তেনেকৈ আমি কৰিম। যদি বল্ড দিয়া আছে বল্ড কৰিম। যদি আমাক ইয়াত চাওক আমি বৰ্ডাৰ কালাৰটো আমাৰ কি হৈ আছে, অৰেঞ্জ হৈ আছে। চ' আমি প্ৰথমত ইয়াতে ডিজাইনত যাম, ডিজাইনত চাওক এইটো মই চুজ কৰিছিলোঁ যে কোনটো দিম। চ' এইটো ইয়াৰ পৰা চুজ কৰিছোঁ অৰেঞ্জ। তাৰপিছত আমাৰ ইয়াত চাওক বৰ্ডাৰকেইটা আমাৰ কালাৰ আছে। চ' বৰ্ডাৰ কালাৰটো মই ইয়াত গৈছিলোঁ, ইয়াত গৈ বৰ্ডাৰ এণ্ড শ্বেডিঙত গৈ ইয়াতে মই কালাৰটো চেঞ্জ কৰিছিলোঁ। অ'কে, চ' এইটো ভিডিঅ'ত এইখিনিয়ে, আমাৰ বিশেষ একো নাই। এইটো মই টাইপিং স্পীডৰ কাৰণে আমাৰ ৱৰ্ডটো MS ৱৰ্ডটো বিশেষকৈ টাইপিং স্পীডৰ ওপৰতে আপোনালোকৰ মানে ডিচাইড হ'ব। ফৰ্মেটিঙত বিশেষ একো ইমান এটা মানে অসুবিধা নাথাকে। মেইন প্ৰব্লেমটো আমাৰ সেই টাইম মেনেজমেণ্টত হৈ যায়। সেইকাৰণে আপোনালোকে টাইম মেনেজমেণ্টৰ ওপৰত অলপ গুৰুত্ব দিব। Day 7ৰ ভিডিঅ'টোত মই অলৰেডি এড কৰিছোঁৱে যে কেনেকৈ টাইপিং কৰিব, টাইপিং স্পীড কেনেকৈ বঢ়াব। চ' সেইখিনি চাই ল'ব। ঠিক আছে, আজিলৈ ইমানে। কোনোবাই যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আপোনালোকে কৰি ল'ব ছাবস্ক্ৰাইব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। যিহেতু আমাৰ ডেট দিছে, আপোনালোকে অলপ ভালকৈ পঢ়ক।